আজি মই আপোনালোকক কপিলী নদীৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। অসম মেঘালয় সীমান্তৰ মেঘালয়ৰ মালভূমি আৰু বৰাইল পৰ্বতৰ পৰা কপিলী নদীখনৰ মুঠ দৈৰ্ঘ্য হ'ল 290 কিলোমিটাৰ। কপিলী নদীত 54 প্ৰজাতিৰ মাছ আছে। কপিলী নদীৰ উমৰাংচুত বান্ধ দি 275 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰে আৰু 1975 চনত সম্পূৰ্ণ হোৱা কামৰূপ জিলাৰ কপিলী প্ৰবাহ জলসিঞ্চন আঁচনিখনে 14খন গাঁৱত 13,000 হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰে। মই য'ৰ পৰা ভিডিঅ' কৰিছিলোঁ জেগাটোৰ নাম হ'ল ঠেংভাঙা। ইয়াত অবৈধভাৱে বালি খনন কৰি আছিল। মেচিনকেইটা তাত পৰি আছে, কিন্তু অবৈধভাৱে বালি খননৰ ফলত মানে নদীৰ পাৰবিলাক ভাঙি গৈ আছে আৰু এসময়ত এনেকৈ পাৰ ভাঙি থাকিলে মানুহৰ ঘৰ বাৰী ভাঙাৰ সম্ভাৱনা আছে। সেইকাৰণে এনেবিলাক অবৈধ বালি খননটো বন্ধ কৰিব লাগে। ধন্যবাদ।